মাস্ক নিপিন্ধাটো অপৰাধ, কিন্তু মাস্ক পিন্ধাৰ অপৰাধতহে ৰঙাঘৰত সোমাল এজন লোক। মানুহজনৰ মুখৰ মাস্কে আতংক বিয়পাইছিল এটা অঞ্চলত। এই ঘটনা পাকিস্তানৰ পেছোৱাৰৰ। প্ৰথমেই মন কৰক গাৰ নোম শিয়ৰি যোৱা এই ভিডিঅ'টো। কৰোণা কালত মাস্ক পৰিধানৰ নামত এনেদৰেই জনসমাগমৰ মাজলৈ ওলাই আহিছিল কুকুৰ নেচিয়াৰ বেশভূষাৰে এজন মানুহ। নতুন বছৰৰ প্ৰাক সন্ধ্যা পেছোৱাৰৰ ৰাজপথত এই অদ্ভুত ৰূপৰ মানুহজনক দেখি ভীতিগ্ৰস্ত হৈছিল প্ৰত্যক্ষদৰ্শী বহুজন। পাছত এনে ভয়ংকৰ বেশভূষা ধাৰণৰ অপৰাধত আৰক্ষীয়ে আটক কৰে লোকজনক। এগৰাকী স্থানীয় সাংবাদিকে নিজৰ টুইটাৰ একাউণ্টত দুজন আৰক্ষীৰ মাজত হেণ্ডকাফ লগাই থোৱা লোকজনৰ ফটো শ্বেয়াৰ কৰাৰ পাছতে ছচিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুজনৰ মতে কৰোণা কালত মাস্কক লৈ অসচেতন এচাম লোকৰ বিপৰীতে অন্ততঃ মাস্ক পৰিধান কৰি নতুন বছৰ উদযাপনৰ বাবে ওলাই অহা লোকজনক গ্ৰেপ্তাৰ কৰাৰ কোনো যুক্তি নাই। নিউজ ডেস্ক, এনি ভাৰত।